নমস্কাৰ প্ৰিয় বন্ধুসকল, মই জুনমণি গোহাঁই বৰাই আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু ৰাতি আৰু আহি আছোঁ শিৱ মন্দিৰলৈ। শাওণ মাহ চলি আছে যিহেতু সেইবাবে আহিছোঁ শিৱৰ বাবাৰ ওচৰলৈ এগছি চাকি আৰু ধূপ জ্বলাম বুলি। শাওণ মাহটো বোলে শিৱৰ বাবা বহুত প্ৰিয়। আৰু এই ভাগ হয় কাকডোঙা মৌজাৰ নগাঁয়া গাঁৱৰ নীলকণ্ঠ মন্দিৰ অৰ্থাৎ শিৱ মন্দিৰ। আৰু ইয়াত গোটেই শাওণ মাহটোৱেই শাস্ত্ৰ পঢ়ি আছে। শাস্ত্ৰ পঢ়া অলপমান ভিডিঅ' কৰি ৰাখিছোঁ, সেয়াও আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাই দিব। শাওণ মাহ বুলি ৰাইজে চাকি দিছে, শৰাই দিছে আৰু ভকতবৃন্দই শাস্ত্ৰ পঢ়িছে। আহক আমিও শাস্ত্ৰ শুনো, মনটো ভাল লাগিব। মনে মনে এই ৰূপ কৰিয়া চিন্তন পুষ্ট মনে পদ্মাসনে বহি বেতখন একাকী বহিবে যোগী নিজন আসনে নিচল কৰিবে মন অতি বযতনে আঙুলি যুগতে পৰে বিজ্ঞান নাৰীৰে নিবোধ কৰিবে সাধু অতি বসাদৰে এই যুগে যেইজন কৰে সাধন তাহাৰ যতৈক দুখ হয় বিনাশন চৈতন্যৰ অভিভাৱ তাহাৰ যে হয় শাস্ত্ৰৰ বচন সত্য জানিবে নিশ্চয় নিৰন্তৰ এই যুগ অভ্যাস কৰিলে উপনীত হয় সিদ্ধি তাৰ কৰতলে বায়ু সিদ্ধি হয় তাৰ জানিবে নিশ্চয় সুখ্যাতিল ভয়ে সেই নাহি সংশয় প্ৰতিদিন একবাৰ কৰিলে সাধন পাপৰাশি তাহা দেহ নাথে তখন দেৱগণ পূজা কৰে জানিবে তাহাৰে দেৱতা সমান সেহি তিলোক বিচাৰে যোগা ভাগে পৰিশ্ৰম কৰিবে যে মন সিদ্ধি হৈবে তাহাৰ জানিবে তে মন প্ৰকাশ কৰিব নাহি সবাৰ গোচৰে গৃহ কথা কহিলাম তোমাৰ সবাকাৰে মকে নকৰ আচৰণ লোক নিন্দা হবে ইখে জানিবে আমাৰ পদ সেৱা পতি হয় কেন কৰ সাৰ দাখি আমি হৈ তব জানিবে অন্তৰে জন্ম জন্ম উই পদ শিউ গু আমাৰে এত শুনি কহে তাৱে ভুৱ সাৰ ৰহি আছে কিয়া ৰূপে তোমাৰ গোচৰে দাস তুল্য আমি হৈ জানিবে অন্তৰে আদিম প্ৰকৃতি তুমি উগু মতে তোমাৰ কৃপায় আমি আদিত্য সবাৰ অংগ অৰূপ হব মুক্ত হৈ সৰ্ব পাপে দেহিৰ নিশ্চন হেন আছে অপহৰ কুণ্ডল বিদ্যমান পাহৰ স্থানৰ আদি কৰি সেই মতি মান
গতিকে আছে বাৰু নেছে কৰে না পূজন বৰণ লোকত যাই সেই মহাত্মান শ্যামতীৰ গংগা যমুনাতে তীৰে কৰি দেখে সেই গংগা প্ৰতি ভক্ত ভক্তি কৰি জীৱৰ অনুষ্ঠ হয় সেই সাধু দাসন কোটি তীৰ্থ ব্ৰহ্মকুণ্ড আৰু মেঘেশ্বৰ ইত্যাদি কৰিলা তীৰ্থ আছে বহুত সাধন সভ্যাসক দুৰ্লভ গতি লবে কীৰ্তন মাঘ বিয়ে কৃষ্ণ পক্ষে অষ্টমী তিথিতে বহু ফলপদ তীৰ্থ জানি ভাগ্য ফলে জীৱৰ গৃহতে যাই সেই দুৰাজন দুইজনে সূৰ্য চন্দ্ৰ ফেলি ধৰা তলে পূজা চন্দ্ৰ ৰূপে নিজে ৰহে শূন্য ভৰে ৰাজগণে দৰিদ্ৰীকে কৰিয়া সংহাৰ সেই পদ পুত্ৰগণে দেৱলাধাৰ দেৱ যজ্ঞ লোক কৰে হয়ে দৰা জমালয়ে সকলোৱে দীৰ্ঘায়ু কামনা কৰি আমি এই ভগৱানৰ ওচৰত শ্ৰীমন্ত